জ্ঞান বৈৰাগ্য দুটা বস্তু ভক্তিৰ সন্তান বুলি কৈছে ভাগৱত মহাত্মত। ভক্তিৰ দুটা পিঠেক বুলি কৈছে, জ্ঞান আৰু বৈৰাগ্য। মানে য'ত ভক্তি তাত এই দুটা বস্তু থাকেই। ভাগৱত শুনাৰ লগে লগে ভক্তি জ্ঞান আৰু বৈৰাগ্য আহি শ্ৰোতাৰ হৃদয়ত স্থিত হয়। যিমান ভাগৱত শ্ৰৱণ কৰিব সিমানেই আপোনালোকৰ হৃদয়ত ভক্তি জ্ঞান আৰু বৈৰাগ্য বৃদ্ধি হ'ব, তৰুণ হৈ গৈ থাকিব। কিন্তু এটা ডাঙৰ কথা, ইয়াত থকালৈকে বাৰু গেৰেণ্টি আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তু জাগ্ৰত কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদ গৃহে তদ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3 অধ্যায় 29 নম্বৰ শ্লোক।